নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ভাৰ্গৱ বৰপৰা নামৰ আৰক্ষীৰ দাদাগিৰিৰ বলি হোৱা আৰক্ষীৰ গুণ্ডামিৰ বলি হোৱা জ্ঞানদীপৰ মাতৃৰ মন্তব্য আহি পৰিছে মাতৃয়ে কৈছে যে মোৰ লৰাটোক বৰ বেয়াকৈ মাৰিলে আৰক্ষী বিষয়াজনে এনেকৈ মোৰ লৰাটোক মাৰিব নালাগিছিল এগৰাকী মাতৃৰ কাতৰ আহ্বান এই মুহূৰ্তত শুনিবলৈ পোৱা গৈছে মাতৃয়ে কৈছে যে মোৰ লৰাটোক বৰ বেয়াকৈ মাৰিলে আৰক্ষী বিষয়াগৰাকী আৰু এগৰাকী হৈছে জ্ঞানদীপৰ মাতৃ আৰু জ্ঞানদীপৰ মাতৃৰ মন্তব্য আমাৰ হাতত আহি পৰিছে য'ত এইগৰাকী নিকৃষ্ট আৰু এক প্ৰকাৰ ৰাজপথত উদ্ভণ্ডালী দাদাগিৰি আৰু অভদ্ৰামী কৰা ভাৰ্গৱ বৰপৰাৰ আক্ৰমণৰ বলি হৈছিল এইগৰাকী মাতৃৰ পুত্ৰ জ্ঞানদীপ আৰু জ্ঞানদীপক প্ৰহাৰ কৰাৰ পাছতে মাতৃয়ে কৈছে যে বৰ বেয়াকৈ মোৰ লৰাটোক আৰক্ষীজনে মাৰিলে এনেকৈ মাৰিব নালাগিছিল যদি ভুল কৰিছে তেওঁ ফাইন কাটিব লাগিছিল কিন্তু লৰাটোক মাৰিব নালাগিছিল ডিঙিত ধৰি যি ধৰণে মাৰিছে হেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় এয়া মাতৃৰ ভাষ্য এগৰাকী মাতৃৰ কেনেকুৱা লাগিব আপুনি অনুভৱ কৰক যে ৰাজপথত নিজৰ পুত্ৰক যদি এনে ধৰণে গুণ্ডাৰূপী আৰক্ষী যি আৰক্ষীৰ ওপৰত আমি আস্থা ৰাখো যি আৰক্ষীৰ ওপৰত আমি আশা কৰো যে আমি নিৰাপত্তা লাভ কৰিম বা আমি সুৰক্ষিত অনুভৱ কৰো হে আৰক্ষীৰ খাকি পোছাক পিন্ধা এগৰাকী বৰ্বৰ দানৱৰূপী আৰক্ষীৰ গুণ্ডামিৰ বলি হোৱা এজন পুত্ৰক লৈ মাতৃয়ে এইবাৰ কৈছে যে বৰ বেয়াকৈ মাৰিলে মোৰ লৰাটোক এই মুহূৰ্তত এই খবৰ এনি টক্সৰ দৰ্শকৰ বাবে লৈ আহিছো আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ মোৰ লৰাটোক এনেকৈ মাৰিব নালাগিছিল আৰক্ষী বিষয়াজনে বহুত বেয়াকৈ মাৰিছে ভুল কৰিছে যদি ফাইন কাটিব পাৰিলেহেঁতেন জ্ঞানদীপৰ মাতৃ বেবী হাজৰিকাৰ প্ৰতিক্ৰিয়া আহি পৰিছে জ্ঞানদীপৰ মাতৃয়ে কি কৈছিল মন্তব্য আছে আগবঢ়াইছে এক্সট্ৰা কেজি কিবা কৰিছে হেতু মই নাজানো কালি ৰাতি যেতিয়া হি লগৰীয়াই ফোন কৰিছে 8-9 মান বজাত এনেকা ঘটনা হৈছে জ্ঞানদীপৰ লগত মইতো নাজানো ন জ্ঞানদীপে যে এক্সট্ৰাকে এনেকে প্ৰাইভেট কিবা জমেটো কিবা কাম কৰিছে মই জানো কেমেৰা এটা আছে তাৰ হি এডিটিঙৰ কাম কৰে কিন্তু হি পাৰ্ট টাইম আমাক নজনাকে কি কৰিছে হেতু আমি নাজানো আৰু পইচা পাতি সীমিত পইচা দিও চলিবলৈ যেটো মই পাৰো হেতু মই দিও দৰমহা পইচা পা মোৰ দুটা ল'ছালি কিন্তু মাৰাটো বেয়া পাইছো মই কাৰো পক্ষে একো ক'বলগীয়া নাই মই লৰাটোক এনেকে মাৰিছে লৰাটো যদি কিবা এটা ঘটনা হললে মোৰ যাবলৈ মানুহ কোনো নাই পিছত মোৰ দেউতা অসুখীয়া হৈ আছে মোৰ ছোৱালীজনীয়ে মই অকলে থাকো আৰু সম্পূৰ্ণ মোৰ ডিউটি থাকে মই একো ক'বলগীয়া কাকো নাই কাৰো ওপৰত দোষাৰোপ কৰা নাই মোৰ লৰাটো খালি যেনে তেনে ভালে কুশলে এইবিলাকৰ পৰা অকমান মুক্তি দিয়ক ৰাইজে কিবা এটা কৰিলে হেতু বেলেগ কথা তেও মাৰাটো বেয়া পাইছো কিন্তু এনে মোৰ ফালৰ পৰা একো আপত্তি নাই মোৰ লৰাটো খালি পঢ়া শুনা কৰি ভালকে ওলাই আহিব পাৰিলে হ'ল বহুত কষ্ট কৰি পৰিছে কাৰণ মই চাকৰি মোৰ মাত্ৰ 4 বছৰ হৈছে মোৰ চাকৰি ইমান দিনৰ চাকৰি নহয় মোৰ চাকৰি 4 বছৰ হৈছে মোৰ দুটা ল'ছলি পইচা দিব লাগে হেতু কাৰণে মই কি ভাবিছে জাগে মাক ইমান প্ৰেছাৰ নিদু অলপ মানে পকেট মানি হওক বা কিবা এক্সট্ৰা খোৱা বোৱা বস্তু পইচা লাগে ন হিয়তক হেতু কাৰণে হি সাগে সম্ভৱ এই কামটো হি পাৰ্ট টাইম হিচাপে লৈ কৰিছে সাগে মাৰাটো মানে তাক ডিঙি চেপি মাৰাটো বেয়া পাইছো হয় ফাইন কাটক তেও কিবা এটা বেয়া পাইছে ভুল হৈছে সৰ এটা মাৰিলে ভাইটি হিচাপে মাৰিছে হেতুও বেয়া নাপাও কিন্তু তেও এনেকে মানে ডিঙিটো হেৰি কৰি বেকা কৰিকে মাৰিছে তাৰ যদি ঘটনা হললে মই ৰাতিখন মই কেনেকে গলো হলে তাক মই বা তাৰ ককাকৰ বৰ্তমান বেমাৰ হি ককাকো যাব না আৰু মই দেউতাহঁতৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছো দেউতাহঁতে মোক চোৱা চিতা কৰে মোৰ দৰমহা পইচাই মানে প্ৰায় নুজুৰা নিচিনা কাৰণ টাউন দুইটাই টাউনত থাকো হি গুৱাহাটী টাউনত থাকে মই তেজপুৰ টাউনত থাকো মোৰ ইমানে ক'বলগীয়া মোৰ ল'ৰাটোক খালি যেনে তেনে অকমান হলো মানুহে ৰাইজে অকন সাপোৰ্ট কৰক কিন্তু মানে শাস্তি নিদিয়ক আৰু আপুনিটো আৰক্ষীতে কৰে তেনেকৈ কৰে জানো হয় আৰক্ষীতে কৰো কিন্তু আমি তেনেকা ধৰণৰ হেৰি নকৰো আমি ভাল বিহেভিয়াৰ কৰো সবকে সুধি লও ন মানুহৰ হেৰি এটা মানৱতাও থাকে ন সবৰে হয় তেও বেটেলিয়নত আছিলে তেও সাব ইনস্পেক্টৰ প্ৰমোশন পাইছিলে তেতিয়া তেও ঢুকাই গ'ল 11 চনতে ইমানে এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত